মাতৃ সমস্ত আমি ক্রমশ আগবঢ়াই অহা নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ পৰ্যালোচনাৰ বাবে আমি আপোনাৰ সবৰ শ্ৰী চৰণত প্ৰণাম জনাইছোঁ। পৰম দুৰ্বোধ আমি আমার আগৰ পৰ্যালোচনাত পুৰঞ্জন উপাখ্যান সম্পৰ্কে আমি পুৰঞ্জন ৰজা সম্পৰ্কে আমি পৰ্যালোচনা আগবঢ়াইছিলোঁ, যি সময়ত প্ৰাচীন বহিৰ্ষদৰ পুত্ৰ দশপ্ৰসেতা সভাই অযুত বছৰ ধৰি তেওঁলোকে জলৰ তলত ভগৱন্তৰ পাদপদ্মক হৃদয়ত লৈ ভগৱন্তক চিন্তি তেওঁলোক অযুত বছৰ ভগৱন্তৰ চিন্তাতেই নিমগ্ন হৈ আছে জলৰ তলত। কিন্তু সেই সময়ত তেওঁলোকৰ এই পিতৃ প্ৰাচীন বহিৰ্ষদ তেওঁ কিন্তু আগম কৰ্মত লিপ্ত হৈ আছে। তেওঁ সেই সময়তো পশু পক্ষী বলি দি তেওঁ যাগ যজ্ঞ কৰাতেই ব্যস্ত হৈ আছে, যি সময়ত নাৰদে আহি সেই প্ৰাচীন বহিৰ্ষদক জ্ঞান দান দিয়াৰ উদ্দেশ্যেই প্ৰাচীন বহিৰ্ষদক তেওঁ লগ ধৰিছে। আৰু সেই সময়ত প্ৰাচীন বহিৰ্ষদৰ গৃহত উপস্থিত হোৱাৰ পাছতেই নাৰদক উপযুক্ত আসন প্ৰদান কৰি নাৰদৰ পৰা তেওঁ জ্ঞান পাব খুজিছে। নাৰদক কৈছে যে এই পৰ্যন্ত আমি কিয়নো ভগৱন্তৰ চিন্তাত লিপ্ত হ'ব পৰা নাই, ভগৱন্তৰ গুণগান কীৰ্তন কৰিবলৈ আমি সক্ষম হোৱা নাই, সেই বিষয়ে আমিনো কিয় এতিয়া অজ্ঞানী হৈ আছো, আপুনি আমাক জ্ঞান দান দিব লাগে। নাৰদে
প্ৰাচীন বহিৰ্ষদক জ্ঞান দান দিবলৈ আগবাঢ়িছে আৰু এই সময়তেই নাৰদে প্ৰাচীন বহিৰ্ষদক জ্ঞান দান দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখি তেওঁৰ ওচৰত এটি পুৰণি কাহিনী ব্যক্ত কৰাৰ মানস কৰিছে আৰু সেই কাহিনী হৈছে পুৰঞ্জন উপাখ্যান, য'ত এজন পুৰঞ্জন নামৰ ৰজা আৰু তেওঁৰ এজন সখী যাৰ নাম অভিজ্ঞাত। আচলতে এয়া আমাৰ পুৰঞ্জন নামৰ ৰজাও নাই, অভিজ্ঞাত নামৰ তেওঁৰ সখীও নাই। এয়া একোটা ৰূপকহে মাত্ৰ, কিয়নো প্ৰাচীন বহিৰ্ষদক জ্ঞান দান দিবলৈ নাৰদে আমাৰ এই নৰদেহটোত কি কি উপাদান দ্বাৰানো গঠিত, এই নৰদেহতনো কি আছে, আমি এই নৰদেহৰ বিষয়ে আমাৰ এই দেহৰ বিষয়ে আমি যদি সম্পূৰ্ণ জ্ঞান অৰ্জন কৰিব নোৱাৰো তেন্তে আমাৰ যে জীৱন সাৰ্থক নহয়। আমি যে আমাৰ জীৱন সম্পৰ্কে নাজানিলে, আমাৰ দেহ সম্পৰ্কে আমি সম্পূৰ্ণ অৱগত হ'ব নোৱাৰিলে, আমি যে ভগৱন্ত চিন্তনত আমি ৰত হ'ব নোৱাৰিম। সেয়েহে দেৱঋষি নাৰদে প্ৰাচীন বহিৰ্ষদক পুৰঞ্জন উপাখ্যানৰ জৰিয়তে তেওঁক জ্ঞান দান দিয়াৰ এই প্ৰয়াস কৰিছে। এই পুৰঞ্জন ৰজা তেওঁ নিজে থাকিবৰ বাবে উপযুক্ত জেগা বিচাৰি, উপযুক্ত স্থান বিচাৰি তেওঁ যেতিয়া হিমালয় পৰ্বতৰ দক্ষিণ দিশত গৈ তেওঁ উপস্থিত হৈছে, তাত গৈ দেখিছে সুন্দৰ এখন উপবন, সেই উপবনখন যাৰ নাম ভাৰতবৰ্ষ। এই ভাৰতবৰ্ষত আহি ৰজা পুৰঞ্জন আহি উপস্থিত হৈছে, যিখন ভাৰতবৰ্ষত বাঘ, ঘোঁ, হাতী, অনেক জানুৱাৰ একেলগেই যদিও আছে, সকলো হিংস্ৰ জন্তু, য'ত কাৰো প্ৰতি কাৰো হিংসা নাই, কাৰো প্ৰতি কোনো হিংসাৰ দেশ আদি নাই, য'ত দম্ভ দেশ্য অহংকাৰ আদি নাই, তেনে এখন ভাৰতবৰ্ষত আহি তেওঁ উপস্থিত হৈছে। এই ভাৰতবৰ্ষৰ ৰূপ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। এতিয়া কি কৈছে যে সেই ভাৰতবৰ্ষত তেওঁ উপযুক্ত স্থান বিচাৰি পুৰঞ্জন ৰজাই তেওঁৰ সখাৰে সৈতে অভিজ্ঞাত নামৰ সেই তেওঁৰ সখাজনক লগত লৈ তেওঁ এই ভাৰতবৰ্ষত হিমালয়ৰ দক্ষিণ অংশত আহি এই ভাৰতবৰ্ষত উপস্থিত হৈছে। এনেতে এই দক্ষিণ দিশত তেওঁ উপযুক্ত স্থান বিচাৰি ফুৰোতেই তেওঁ লগ পাইছে এগৰাকী নাৰী। পুৰঞ্জনে পাছে দেখিলন্ত এক নাৰী, অৰূপে বিতুপনী, ত্ৰৈলোক্য মোহিনী, কমনে বৰ্ণাইতে পাৰি। পুৰঞ্জন ৰজাই যেতিয়া উপযুক্ত তেওঁ স্থান বিচাৰি পাইছে হিমালয়ৰ দক্ষিণ দিশত এই ভাৰতবৰ্ষ নামৰ ঠাইত, আৰু এই উপযুক্ত স্থানত তেওঁ লগ পাইছে এগৰাকী নাৰী। এই নাৰীগৰাকীও আমাৰ ৰূপক দেখুৱাইছে, য'ত আমাৰ দেহৰ লগত সম্পৰ্ক ৰাখি কৈছে
যে নাৰীগৰাকী হৈছে আমাৰ যি বুদ্ধি, এই বুদ্ধি হৈছে আমাৰ পুৰঞ্জন ৰজাই লগ পোৱা সেই নাৰীগৰাকী। আৰু নাৰীগৰাকীক পৰিবেষ্টিত কৰি ৰাখিছে তেওঁৰ আগে পাছে 10জন বীৰ, তেওঁৰ আগে পাছে, আৰু অজস্ৰ সহস্ৰ সহস্ৰ তেওঁৰ পদাতি সৈন্য তেওঁৰ আগে পাছে তেওঁ চলা ফিৰা কৰিছে। আৰু এজন বীৰৰ কথা কৈছে, সেই বীৰজনক কি 5টা মূৰেৰে সৈতে সৰ্পৰ সদৃশ সেই সৰ্পৰ সদৃশ 5টা মূৰেৰে সৈতে সেই নগৰখনৰ দ্বাৰপাল, সেই নগৰক সদায় ৰক্ষা কৰোঁতা এই পঞ্চ প্ৰাণৰ কথা আমাৰ ৰূপকৰ জৰিয়তে বুজাবলৈ গৈছে। এই 10জন বীৰৰ কথা কৈছে, আমাৰ 10 ইন্দ্ৰিয়ৰ কথা কৈ আছে। গতিকে আমি এই ৰূপকৰ জৰিয়তে আজি শাস্ত্ৰৰ জৰিয়তে আমি আগবাঢ়ি গৈ থাকিম। আপোনাভাৱে এই ৰূপক সমস্তৰ নাম মনত ৰাখি গ'লে আমি এই ৰূপকৰ ব্যাখ্যা আমাৰ পিছৰ পৰ্যায়ত আমি আগবঢ়াই যাম। এই মুখ্য দ্বাৰপালজন 5টা শিৰেৰে সৈতে সৰ্পৰ সদৃশ কাঁই লৈ সেই ভাৰতবৰ্ষ নামৰ সেই দেশত তেওঁ দ্বাৰপাল হৈ আছে, দ্বাৰ ৰখীয়া হৈ আছে। কি কৈছে যে স্বামীক বিচাৰি স্বামীৰ অন্বেষণতে সেই নাৰীগৰাকীও ঘূৰি ফুৰিছে। যিগৰাকী নাৰীয়ে স্বামীক বিচাৰি ঘূৰি ফুৰিছে তেওঁৰো ৰূপ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। অনাশা তিল ফুল ধৰ ৰাতুল দহন মুকুতা পান্তি নয় মদনৰ ধনু সমহৰ ভ্ৰুৱযোগে সেই নাৰীগৰাকীৰ ৰূপ এনেধৰণে বৰ্ণনা কৰিছে, সেই নাৰীগৰাকীৰ ৰূপ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। গতিকে সেই নাৰীগৰাকীক লগ পাইছে পুৰঞ্জন ৰজাই। এই পুৰঞ্জন ৰজাই এই নাৰীগৰাকীক লগ পোৱাৰ পাছত কি হৈছে যে লাজে অলপ সাহস চলে লাখ লাখ কটাক্ষ মদনৰ ৰজা পুৰঞ্জনেও সেই নাৰীগৰাকীক দৰ্শন কৰাৰ পাছৰে পৰাই তেওঁকো কামে দহন কৰিছে। মদনৰ শৰে তেওঁকো আকুল কৰি পেলাইছে, তেওঁক মদনৰ শৰে শৰাঘাত কৰি আছে। গতিকে তেওঁ অত্যন্ত ব্যাকুল হৈ মদনৰ শৰত শৰাঘাত হৈ তেওঁ সেই নাৰীগৰাকীৰ ওচৰ চাপিছে। অভিনয় প্ৰকাৰে শনিত চাপিয়া বোলে কি নাম তোমাৰ কাহাৰ জীয়াৰী অজাইবা তুমি কোন ঠাই। ৰজাই অতি
বিনয় ভাবেৰে সেই নাৰীগৰাকীৰ ৰূপত মুগ্ধ হৈ মদনৰ কামবানত জৰ্জৰিত হৈ নাৰীগৰাকীৰ ওচৰ চাপি নাৰীগৰাকীক তেওঁ সুধিবলৈ বাধ্য হৈছে যে তুমিনো কাৰ জীয়াৰী, তোমাৰ নাম কি, তুমিনো কিয় ইয়াত অকলে ঘূৰি ফুৰিছা? কমল পত্ৰৰ সমান লোচন মুখত হাসি স্থানে আহিয়া কি কাৰে যে পুৰাহা কৈৰহতে তোমাৰ এই কমল নয়ন, তুমি মুখত এনেকুৱা হাঁহি লৈ এই জেগাত এই স্থানতনো তুমি কিয় ঘূৰি ফুৰিছা, তুমি ইয়ালৈ কিয় আহিছা, এই কথা তুমি মোক জানিবলৈ দিয়া। এই স্থানখন ইমান ধুনীয়া যে ইয়াত এই স্থানলৈ আহিলেই শৰীৰ মন জোৰ পৰি যায়। আৰু আমাৰ যি 10জন বীৰৰ কথা কৈছে, এই 10জন বীৰ আমাৰ আগে পাছেই অনবৰত চলন ফিৰণ কৰি আছে। আৰু তেওঁলোকৰ উৎসাহতে আমাৰ কি হয়, আমাৰ মন আকাশত উৰি ফুৰে। গতিকে তুমিনো ইয়াত কিয় আহিছা, কিয়নো তোমাৰনো ইয়াত কি কাম আছে, তুমি এই বিষয়ে মোক জানিবলৈ দিয়া। ৰজা পুৰঞ্জনৰ আখ্যানৰ জৰিয়তেই দেৱৰ্ষি নাৰদে যিহেতু প্ৰাচীন বহিৰ্ষদক জ্ঞান দান দিব খুজিছে, গতিকে আমাৰ এই দেহ সম্পৰ্কত আমি যিহেতু জানিব লাগিবই, আমি দেহ সম্পৰ্কত জানিব পাৰিলেহে আমি আমাৰ বৃহৎ ভাৰতবৰ্ষৰ কথা আমি জানিবলৈ সক্ষম হ'ব পাৰিম। আমাৰ ভাৰতবৰ্ষ অৰ্থাৎ ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ কথা আমি জানিব লাগিব, আৰু সেই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডখনেই হৈছে আমাৰ দেহ। গতিকে সেই যে পঞ্চ প্ৰাণৰ কথা ক'লে, পঞ্চ প্ৰাণ বুলি ইয়াত কোৱা নাই, ইয়াত কৈছে 5টা শিৰৰ সৈতে সৰ্পৰ সদৃশ কায়। আমাৰ পঞ্চ প্ৰাণৰ কথা ক'লে, 10জন বীৰৰ কথা ক'লে, আমাৰ 10 ইন্দ্ৰিয়ৰ কথা কৈছে, 10 প্ৰাণৰ কথা ক'লে। গতিকে আমাৰ দেহত 24 তত্ত্বৰে গঠিত আমাৰ এই জড় দেহটোৰ সম্পৰ্কে আমি জানিবই লাগিব, কিয়নো এই জড় দেহটোত যেতিয়ালৈকে চৈতন্য শক্তিৰ প্ৰৱেশ ঘটা নাই, সেই পৰ্যন্ত আমাৰ ইন্দ্ৰিয় সমস্তই সঞ্চালন কৰা নাই। গতিকে আমি সেই পুৰঞ্জনৰ আখ্যানৰ জৰিয়তেই প্ৰাচীন বহিৰ্ষদক দেৱৰ্ষি নাৰদে জ্ঞান দিবলৈ যোৱাৰ সেই উপদেশ লৈ আমিও ভগৱন্তৰ প্ৰতি কেনেকৈ আমাৰ মন ধাবিত কৰিব পাৰো, আমিও আমাৰ সেই মনক বান্ধিব পাৰিব লাগিব। গতিকে সেই নাৰীগৰাকীক এনেধৰণে পুৰঞ্জন ৰজাই তেওঁক আদৰিব বিচাৰিছে, যিগৰাকী নাৰী, যাক নাৰী বুলি কৈছে, সেয়াই হৈছে আমাৰ বুদ্ধি। গতিকে সেই বুদ্ধিৰ জৰিয়তে আমি গৈ গৈ য'ত মায়াত আবদ্ধ হ'ব খুজিছো, আমি সেই মনক, মন মাতংগক আমি বান্ধিব পাৰিবই লাগিব। আৰু সেয়েহে শাস্ত্ৰৰ জৰিয়তে আমি আগবাঢ়ি যাব লাগিব ভগৱন্তৰ চৰণ দৰ্শনৰ উদ্দেশ্য। সেই নাৰীগৰাকীৰ উপমা এনেধৰণেও দিছে পুৰঞ্জন ৰজাই, কিবা লক্ষ্মী তুমি
দুৰ্ঘৰা বনে গমন তোমাৰ দুখানি শৰণ দেখিয়া পবিত্ৰ ভৈলে গমন কিনো ভাগ্য মোৰ দেখিলো তোমাক মনত বৰ সন্তোষ আকস্মিকে যেন কাহাৰো হাতত অপৰিলে কপদমকুশ সেই নাৰীগৰাকী পুৰঞ্জন ৰজাই লক্ষ্মীৰ লগত তুলনা কৰিছে। নাৰীগৰাকীয়ে যেনেকৈ লক্ষ্মীয়ে নাৰায়ণক বিচাৰি ফুৰাৰ দৰে যে নাৰায়ণক বিচাৰিহে আহিছে লক্ষ্মী, গতিকে লক্ষ্মীৰ লগতো সেই তুলনা কৰিছে নাৰীগৰাকীক। মদনৰ কামবানত এনেদৰেই বিমোহিত হৈছে আৰু সেই নাৰীগৰাকীক কৈছে যে এই নগৰত মই ৰজা হ'ম, মই ৰজা, গতিকে তুমি মোৰ পতেশ্বৰী হৈ থাকা। তুমি চোৱাচোন মোৰ লগত থাকিলে তোমাৰ কিমান আনন্দ হ'ব। এই নগৰত মই স্বামী সংগে ভোগবন যায় পৰ্যন্ত যেন বৈকুণ্ঠত বিষ্ণুৰ সংগত লক্ষ্মী মাৱীৰ এজন্ত। যেনেকৈ বিষ্ণুৰ সংগত লক্ষ্মী বিৰাজ কৰি আছে ক'ত? বৈকুণ্ঠ। তেনেকৈ এই নগৰখনতো যেতিয়া তুমি আৰু মই স্বামী স্ত্ৰী হৈ থাকিম, তেতিয়া তুমিও ইয়াতেই মোৰ পতেশ্বৰী হৈ সেই বিষ্ণু আৰু লক্ষ্মী থকাৰ দৰে আমিও ইয়াতেই থাকিব পাৰিম। গতিকে তুমি এতিয়া লাজ গাজ সকলো বাদ দি তোমাৰ মুখৰ পৰা উৰণি গুচাই তুমি মোৰ লগত কথা পাতা, তোমাৰ বদন মোক দেখুৱা। তোমাৰ বদন দেখিলেহে মই যি মদনৰ পীড়াত পীড়িত হৈ আছো, তেতিয়াহে তুমি মোৰ মদনৰ পীড়াৰ পৰা মোক তুমি আঁতৰ কৰা, দূৰীভূত কৰা। তোমাৰ অৱসন শুনিয়া সুন্দৰী অকৰ্ণৰ মদন পদন দাস বুলিল তুমি লাজ গাজ সকলো বাদ দিয়া। তুমি লাজ বাদ দি তোমাৰ মুখৰ উৰণি আঁতৰাই তুমি মোৰ লগত দুআষাৰ কথা পাতা, তেতিয়াহে মই মদনৰ জ্বালাৰ পৰা, মদনৰ পীড়াৰ পৰা মই আঁতৰ হ'ব পাৰিম। অপুৰঞ্জন কথা নাহি অন্য কথা সাক্ষাতে অমৃত সম আক জীৱাজনে শুনে গমনে তাক কি কৰিবে যম। এই পুৰঞ্জন ৰজাৰ আখ্যান যিসকলে একান্ত মনে নাৰদ আৰু প্ৰাচীন বহিৰ্ষদৰ এই আখ্যান নাৰদে যি পুৰণি কাহিনীৰ জৰিয়তে
প্ৰাচীন বহিঃশতক জ্ঞান দান দিবলৈ গৈছে। এই আখ্যান যিসকলে একান্ত মনে একান্ত চিত্তে যিসকলে শ্ৰৱণ কৰে কীৰ্তন কৰে সেইসকলৰ যমৰো অধিকাৰ নাই বুলি শাস্ত্ৰই নিৰ্দেশনা দিছে। প্ৰভুসকল, আমি পুৰঞ্জন উপাখ্যানৰ জৰিয়তে যিহেতু ভগৱন্ত প্ৰভুৱেও জ্ঞান দান দিয়াৰ মানস কৰিছে, গতিকে আমিও এই পুৰঞ্জন উপাখ্যানৰ জৰিয়তে আগবাঢ়িছো। কেনেকৈনো আমি আমাৰ নিজকে সংশোধন কৰি আমি ভগৱন্তৰ চৰণ দৰ্শনৰ প্ৰতি আমি আগবাঢ়ি যাব পাৰিম, ভগৱন্তৰ পাদপদ্মক আমি কেনেকৈ আমাৰ হৃদয়ত ধাৰণ কৰিব পাৰিম, তাকেই আমাৰ একান্ত ইচ্ছা। আমি বুকুত বান্ধি আমি আগবাঢ়ি গৈছো ভগৱন্তৰ চৰণ দৰ্শনৰ উদ্দেশ্য। প্ৰভুসকল, আমি ক্ৰমান্বয়ে আগবঢ়াই অহা আমাৰ এই মহাভাগৱত শাস্ত্ৰৰ যি পৰ্যালোচনা, ইয়াৰ বাবে আপোনাসৱৰ শ্ৰীচৰণত পুনৰবাৰ সেৱা ধৰিছো, যাতে আপোনাসৱে আমাৰ প্ৰতি আশীৰ্বাদ প্ৰদান কৰে। আশীৰ্বাদ সেয়াই হ'ব, আমাৰ চেনেলটো আপোনাসৱে লাইক কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক। এয়া হ'ব আপোনাসৱৰ আমাৰ প্ৰতি থকা আশীৰ্বাদ। আৰু ইয়াকে কৈ পুনৰবাৰ আপোনাসৱৰ শ্ৰীচৰণত সেৱা ধৰি আজিৰ পৰ্যালোচনা ইমানতে সামৰণি মাৰিছো। কৃষ্ণ হৰি।